সকলোকে স্বাগতম জনাইছো এসএকেলপাৰ ইউটিউব চেনেললৈ আৰু যোৱাকালি যিদৰে মই কৈছিলো যে প্ৰেক্টিকেলত 30ৰ ভিতৰত 30 আমাৰ যিবোৰ হাই ছেকেণ্ডাৰী এক্সাম এই বছৰ 2021 দিব যিসকল ষ্টুডেণ্টছে সেইসকলে কেনেকে এই আমাৰ বাকী যিমান দিন বাকী আছে সেইকেইদিনত কেনেকে মানে আগবাঢ়িব লাগে সেই বিষয়ে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম আজি মোৰ লগত আছে আমাৰ জুনিয়ৰ আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত 2020 এডমিশ্যন লৈছে কম্পিউটাৰ সায়েন্স ডিপাৰ্টমেণ্টত অভিজ্ঞান ফুকন যিয়ে ৰামানুজন জুনিয়ৰ কলেজৰ পৰা এটা বহুত সুন্দৰ ৰিজাল্ট কৰি বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিত বিটেক ডিগ্ৰী কৰি আছে মই অভিজ্ঞানক স্বাগতম জনাইছো অভিজ্ঞান তুমি নিজৰ ইন্ট্ৰডাকচনটো অলপ সমকে দিয়া দিয়া হয় নমস্কাৰ মোৰ নাম অভিজ্ঞান ফুকন মোৰ ঘৰ তিনিচুকীয়াত আৰু যোৱা বছৰ মই ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছোঁ আৰু বৰ্তমান মই তেজপুৰ বিশ্ববিদ্যালয়ত কম্পিউটাৰ সায়েন্স ডিপাৰ্টমেণ্টত বিটেক ডিগ্ৰী অধ্যয়ন কৰি আছোঁ আৰু মই আজি বুদ্ধদাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম মোক আজি এই মঞ্চলৈ মাতি অনাৰ বাবে ঠিক আছে তেন্তে এতিয়া ৰামানুজনৰ পৰা তুমি যেতিয়া যোৱা বছৰ দিলা তুমি নিজৰ টাইমতো বহুতখিনি কিছুমান প্ৰবলেমছ হৈছিল হাই ছেকেণ্ডাৰী টাইমত সেইবোৰ তুমি অভাৰকাম কৰি তোমাৰ পাৰ্চেন্টেজটো এবাৰ কৈ দিবা নেকি পাৰ্চেন্টেজ 92.6 আছিল 92.6% খুবেই সুন্দৰ পাৰ্চেন্টেজ এতিয়া এই পাৰ্চেন্টেজটো পাৰ্চেন্টেজ তাৰে পিছৰ পিনে যিমানখিনি চেলেঞ্জেছ আছিল বা কেতিয়াবা প্ৰবলেমছো হৈছিল পঢ়া শুনাত সেই গোটেইখিনি আজি আমি ভিডিঅ'টোত আমি আলোচনা কৰিব অভিজ্ঞান দাদাই আমি ষ্টাৰ্ট কৰিছোঁ যে প্ৰথমতে প্ৰেক্টিকেলটো আমি এৰিব নোৱাৰোঁ প্ৰেক্টিকেলটো আমি কৰিব লাগিব 30ৰ ভিতৰত এটলিষ্ট আমি 28টো পাবই লাগিব কিন্তু আমি কেনেকৈ এই কেইদিন আমি ষ্টাৰ্ট কৰোঁ কেনেকৈ এই কেইদিন আমি আগবাঢ়োঁ সেই বিষয়ে আমি আজি ভিডিঅ'টোত আলোচনা কৰিম তেন্তে প্ৰথমে অভিজ্ঞান তুমি এইটো কোৱা যে প্ৰথমতে ফিজিক্সৰ পৰা ষ্টাৰ্ট কৰিছোঁ ফিজিক্সত কেনেদৰে ষ্টুডেণ্টে আগবাঢ়িব লাগে কি পঢ়িব লাগে আৰু কি মেইন বস্তু কি পইণ্টছ এক্সামত ষ্টুডেণ্টে মনত ৰাখে যাতে ষ্টুডেণ্টৰ কাৰণে ভাল হয় অভিজ্ঞান তুমি এইখিনি এতিয়া অলপমান বুজাই দিবা প্ৰথম কথাটো হ'ল যে এতিয়া বাৰু হয় সময়টো পাৰ হৈ গ'ল কিন্তু প্ৰেক্টিকেলৰ ক্ষেত্ৰত যদি যেতিয়া প্ৰেক্টিকেলটো কৰাই থকাৰ সময়তে যদি ভালকৈ ধ্যান দিয়ে বাকী মই ভাবোঁ যে তেতিয়া বাকী মানে কি কয় পিছত পঢ়াৰ একো প্ৰয়োজন নাথাকে কাৰণ as is rightly said no whenever the practical knowledge is given at that particular point of time যদি if you pay the utmost concentration with full attention যদি সেই প্ৰেক্টিকেলটো নিজে প্ৰেক্টিছ কৰা হয় কাৰণ মই ভাবোঁ যে প্ৰত্যেকখন কলেজতে প্ৰেক্টিকেলটো এবাৰ যিজন লেবৰেটৰী ইনচাৰ্জ থাকে তেখেতে দেখাই দিয়াৰ পিছত ষ্টুডেণ্টজনক এবাৰ হ'লে প্ৰেক্টিছ কৰিবলৈ দিয়া হয় তো সেই প্ৰেক্টিছ কৰোঁতে যদি এবাৰ যদি ভালকৈ কৰি দিয়ে তো মই ভাবোঁ যে পিছলৈ একো প্ৰব্লেম নাথাকে সেইটো অট'মেটিকেলি ব্ৰেইনত ছেট হৈ যায় দ্বিতীয়তে যিখিনি ভাইবাৰ কথা আহিলে ভাইবা হওক বা ইণ্টাৰভিউ হওক বা যিয়ে সেইটো ক্ষেত্ৰত যিখিনি নোটছ দিয়ে প্ৰেক্টিকেল কপিত যিখিনি আমাক মানে এক্সপেৰিমেণ্টটো লিখিব দিয়ে সেইখিনি যদি এবাৰ ভালকৈ চকু ফুৰাই নিয়ে বুজি যদি পঢ়ি পেলাই যায় তেতিয়া মই ভাবোঁ যে ভাইবাৰ যিখিনি কুৱেশ্যনছ আছে সেইখিনি তেওঁলোকে আনচাৰ কৰিব পাৰিব তাৰোপৰি কিছুমান কিতাপ আছে কিতাপখন নাম মই বৰ্তমান পাহৰিছোঁ কিন্তু প্ৰেছক্ৰাইব কৰি দিয়ে কলেজেছবিলাকতো প্ৰেছক্ৰাইব কৰি দিয়ে তাত পিছফালে কিছুমান ভাইবাৰ ৰিলেটেড কুৱেশ্যনছ থাকে আৰু দেখা গৈছে যে মেক্সিমাম কুৱেশ্যনছ তাৰ পৰাই সোধা যায় গতিকে এইখিনি যদি পইণ্টছ ফ'ল' কৰে তেতিয়া মই ভাবোঁ যে 30ৰ ভিতৰত মিনিমামটো 28 পাবই আৰু যদি প্ৰেক্টিকেলটো ভালকৈ কৰি দিয়ে প্লাছ ভাইবাৰো যদি আউট অফ 5 যদি 4-5টাও যদি কুৱেশ্যনছ কাৰেক্টলি যদি আনচাৰ দিব পাৰে 30ৰ ভিতৰত 30 জেনেৰেলি দি দিয়ে ষ্টুডেণ্টবিলাকক তাত ইমান কৃপণালি নকৰে মানে তুমি কৈছা যে কুৱেশ্যন ভাইবাৰ কাৰণে যিবোৰ পিছৰ চেম্পল কুৱেশ্যনছ থাকে তাৰ পৰা আহিব চান্স থাকে ঠিক আছে তাৰ পৰা অহা চান্স থাকে আৰু প্ৰেক্টিকেল কপিখন কেনেকৈ লাষ্ট টাইমত যিহেতু আৰু কেইদিনমান বাকী আছে 2 সপ্তাহমান বাকী আছে চাগে সেই 2 সপ্তাহৰ পিছত প্ৰেক্টিকেল এক্সামছখিনি ষ্টাৰ্ট হ'ব তো নিজৰ নোটবুকটো কেনেকৈ কেনেকৈ মানে প্ৰস্তুত কৰি কেনেকৈ প্ৰেজেণ্ট কৰিব লাগে সেই বিষয়ে তুমি অলপমান কৈ দিবা হয় মানে প্ৰেক্টিকেল কপিটো 5 নম্বৰ নে 10 নম্বৰ তেনেকৈ এটা পাৰ্টিকুলাৰ মাৰ্কছ থাকে মই এতিয়া একজেক্ট নাম্বাৰটো পাহৰিছোঁ কিন্তু মাৰ্কছ এটা থাকে আৰু সেই মাৰ্কছটো যথেষ্ট গুৰুত্বপূৰ্ণ যিহেতু প্ৰেক্টিকেল কপিখন ছাবমিট কৰিব যেতিয়া এজন ষ্টুডেণ্টে প্ৰেক্টিকেল কপিখন ছাবমিট কৰিব তেতিয়া ফাৰ্ষ্ট অফ অল বহুত নিট এণ্ড ক্লিন হ'ব লাগে প্ৰেজেণ্টেবল হ'ব লাগে যিজনে স্ক্ৰুটিনাইজ কৰিব সেই কপিখন দেখিলেই মানে 5ৰ ভিতৰত 5 নম্বৰ দিয়াৰ মানে সেই মনোভাৱটো আহিব লাগে টিচাৰজনক সেই কপিখন দেখাৰ লগে লগে তাৰোপৰি ভালকৈ কভাৰ লগাই দিব লাগে কপিখনত এটা ধুনীয়াকৈ লেবেল লগাই দিব লাগে উইথ নেম ৰোল নাম্বাৰ এভৰিথিং যিখিনি ডিটেইলছ আৰু কনচাৰ্নিং দ্য ষ্টুডেণ্ট আৰু কি বুলি কয় এইখিনি ডিটেইলছ যদি ফ'ল' কৰে প্লাছ প্ৰেজেণ্টেবলৰ কথাটো ক'লোৱেই তাৰোপৰি ধৰি লওক এইম অফ দ্য এক্সপেৰিমেণ্ট ইন কেপিটেল লেটাৰ্ছ
ইন ব্লক লেটাৰ্ছ, তাৰপিছত যিখিনি মেটেৰিয়েলছ ৰিকুৱাৰ্ড, প্ৰচিজাৰ্ছ, ইচ এণ্ড এভৰিথিং যদি ভালকৈ ধুনীয়াকৈ ইন এ ফৰ্মেল মেনাৰ হয়, উইথ দ্য ডায়েগ্ৰামছ, য়েছ ডায়েগ্ৰামছো পাহৰি গৈছিলোঁ, উইথ দ্য ডায়েগ্ৰামছ সেইখিনি যদি ভালকৈ ইন ডিটেইল ফৰ্মেল মেনাৰ যদি ভালকৈ প্ৰেজেণ্টেবল ৱে দিয়ে, তেতিয়া মই ভাবোঁ যে সেই 5 মাৰ্কছ হওক বা 10 মাৰ্কছ যিটোৱে আছে ফুল মাৰ্কছ সাধাৰণতে টিচাৰজনে দি দিয়ে। আৰু এক্সামিনেশ্যন চেণ্টাৰত নিজৰ লগত নিজৰ প্ৰেক্টিকেল কপিখনটো নিবই, আৰু লগতে কি কি বস্তু নিব লাগিব, মানে ধৰা পেঞ্চিল ৰাবাৰটো হয় তাৰ লগতে এইটো বিষয়ে অলপ কৈ দিব। হয়, এক্সামিনেশ্যন চেণ্টাৰত প্ৰথম কথা হ'ল ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন হয়তো আহিছে এতিয়ালৈকে, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন নিব লাগে। তাৰোপৰি ইফ পচিবল যদি এডমিট কাৰ্ডখন আহিছে, এডমিট কাৰ্ডখনো লৈ যাব লাগে, এডমিট কাৰ্ড আহি যায় সাধাৰণতে, এডমিট কাৰ্ডখনো লৈ যাব লাগে। তাৰোপৰি যদি লেবৰ যিজন ইনচাৰ্জ তেখেতে যদি কিবা বস্তু আনিবলৈ কৈছে বিফ'ৰ হেণ্ড, চ' সেইখিনি বস্তু ধ্যান ৰাখি লৈ যাব লাগে। আমাৰ সময়ত তেনেকৈ পাৰ্টিকুলাৰলি একো কোৱা নাছিল, জাষ্ট এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, প্ৰেক্টিকেল কপি আৰু যিটো এটা প্ৰজেক্ট দিয়া হয় সাধাৰণতে, সেই প্ৰজেক্টটো সেইটো সময়ত ছাবমিট কৰিব লাগে। আৰু সেই প্ৰজেক্টটো এইখিনি বস্তু যদি লৈ যায়, য়েছ ইটছ ৱেল এণ্ড গুড, মানে ইট উইল ছাফিচ দ্য ৰিকুৱাৰমেণ্টছ। আৰু কিছুমানৰ এনেকুৱা এটা কুৱেশ্যন থাকে যে আমাক যেতিয়া চিট উঠাব লাগে, মানে কাগজত দিয়া থাকে প্ৰেক্টিকেলছখিনি, তো সেইটো এটা উঠালো, সেইটো মই পৰা নাই, সেইটো থলো, আৰু এবাৰ উঠালো, সেইটো পৰা নাই, সেইখিনি টাইমত কিছুমানৰ অলপমান টেন্স চিটুৱেশ্যন আহি যায়, তো সেইখিনি টাইমত কি কৰাৰ দৰকাৰ, তুমি কি বুলি ভাবা? আচলতে ফৰ এক্সাম্পল আমি যদি ফিজিক্সৰ কথাই কওঁ, ফিজিক্সৰ কিছুমান ধৰি লওক মেগনেটিজমৰ লগত যিখিনি প্ৰেক্টিকেলছ থাকে সেইখিনি সাধাৰণতে অলপ ইজি হয়, কিন্তু ধৰি লওক চিম্পল হাৰ্মেটিক মোশ্যন হওক বা পেণ্ডুলামৰ যিখিনি ফৰ এক্সাম্পল পেণ্ডুলামৰ যিটো এটা এক্সপেৰিমেণ্ট থাকে, ডেট ইজ অলপ মানে ক্ৰিটিকেল ছাইডত আহি যায়। কিন্তু কথাটো হ'ল যে আমি সকলোখিনি বস্তু জানো, কিন্তু মই ভাবোঁ যে এইটো এটা চাইকলজিকেল ইফেক্ট আমাৰ ওপৰত যে হয় পেণ্ডুলামৰ যিটো এক্সপেৰিমেণ্ট সেইটো টান, গতিকে সাধাৰণতে আমি এইটো মানে প্ৰিফাৰ নকৰোঁ ল'বলৈ। তো যদি আমি তেনেকুৱা এটা টান এক্সপেৰিমেণ্ট এটা পাইছোঁ, আই ডোণ্ট থিংক আমি পেনিক কৰিব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, আমি সেই প্ৰজেক্টটো যিহেতু সেই এক্সপেৰিমেণ্টটো যিহেতু আগতে কৰিছোঁ, তো আমি এটলিষ্ট অনেষ্টলি আমি এটা এফৰ্ট দিব লাগে। আৰু মই ভাবোঁ আমি যদি পেনিক নকৰাকৈ উইথ এ কুল মাইণ্ড অনেষ্টলি যদি এটা ভাল এফৰ্ট দিওঁ, তেতিয়া ডেফিনেটলি প্ৰেক্টিকেলটো ভালকৈ হৈ যাব। আৰু যিকেইজন ইনচাৰ্জ আহে, যিকেইজন ইনভিজিলেটৰ আহে সেইটো সময়ত, তেওঁলোকেও এইটোৱে চাই, মানে আচলতে এফৰ্টটো দিছে নাই, কাৰণ তেওঁলোকেও জানে যে হয় পেণ্ডুলামৰ প্ৰজেক্টটো অলপ টান, ষ্টুডেণ্টজনে অলপ ডিফিকাল্টি ফেচ কৰিব, কিন্তু ষ্টুডেণ্টজনে এফৰ্টটোৱে চাই মানে আল্টিমেটলি, লেব ইনচাৰ্জ হওক বা যিজন ইনভিজিলেটৰ আহে। মানে মেইন কথাটো হ'ল পেনিক কৰিব নালাগে। পেনিক কৰিব নালাগে, মানে নিজৰ ঠাণ্ডা ব্ৰেইনেৰে কৰিব লাগে। কিন্তু ধৰা ষ্টুডেণ্টজনে পালে নিজৰ পচন্দৰ কিবা এটা পাই গ'লে, এক্সপেৰিমেণ্ট পালে, সেইটো কৰি আছে, কিন্তু মাজতে যদি কিবা অলপমান নোৱাৰা হৈ যায়, অন দ্য স্পট যদি কিবা অলপমান প্ৰেছাৰ মানে বিল্ড হয়, সেইখিনি টাইমত কি কৰিব লাগিব ষ্টুডেণ্টে, কি ভাবা তুমি? যেতিয়া প্ৰেছাৰ বিল্ড হয়, ধৰি লোৱা হয় কেতিয়াবা এনেকুৱাও হয় এক্সপেৰিমেণ্টটো যেতিয়া এবাৰত নহয়, তেতিয়া হয় কেতিয়াবা অলপ প্ৰেছাৰ বিল্ড হয়, দেন অলপ এটা পজ দি পেলাই এটা চাৰ্টেন সময়ৰ কাৰণে ষ্টপ কৰি পেলাই অলপ ভাবিব লাগে কেনেকৈ কৰিছিল বস্তুটো, মানে যেতিয়া আমাক প্ৰেক্টিছ কৰাইছিল তেতিয়া এক্সপেৰিমেণ্টটো কেনেকৈ কৰাইছিল বা কেনেকৈ কৰিছিলোঁ আমি, সেই বস্তুটো অলপ মনত পেলাব লাগে। আৰু এটা এক্সপেৰিমেণ্ট কৰিবলৈ আমাক চাফিচিয়েণ্ট সময় দিয়া থাকে, তো ধৰি লোৱা এক্সেপ্ট দ্য পেণ্ডুলাম যদি বা ৰে অপটিক্সৰ যিখিনি অলপ হেৰি থাকে এক্সপেৰিমেণ্ট থাকে, বাকীখিনিৰ কাৰণে আমাৰ মোৰ দেন এনাফ টাইম থাকে আমাৰ হাতত। চ' এবাৰ যদি আমাৰ হাতৰ পৰা নহ'ল বা এবাৰটো যদি আমি ছাকচেছফুলি কৰিব নোৱাৰিলোঁ এক্সপেৰিমেণ্টটো, তেতিয়া উই শ্বুড ট্ৰাই ওৱান্স মোৰ, আৰু এণ্ড ডেট টু উইথ এ কুলাৰ মাইণ্ড উইদাউট পেনিকিং, তেতিয়া মানে ডেফিনেটলি হৈ যাব। আৰু এটা কনফিডেণ্টলি কৰিব লাগে যে হয় মই পাৰিম বুলি এক্সপেৰিমেণ্টটো কৰিব, কনফিডেন্সটো ৰাখিব লাগিব। আৰু এইটোতো হ'ল আমাৰ ফিজিক্স এক্সাম, তাৰপিছত কেমিষ্ট্ৰি লেবৰ, কেমিষ্ট্ৰি প্ৰেক্টিকেলছৰ কাৰণে তুমি কেনেকৈ কি ক'বা কেমিষ্ট্ৰিৰ কাৰণে? হয়, কেমিষ্ট্ৰিৰ কাৰণে থিয়ৰী যিখিনি পাৰ্ট আমাক দিয়া হয়, বিশেষকৈ চল্ট এনালিচিছ হওক, টাইট্ৰেশ্যনৰ কথাটো হওক, বা এই দুখিনি বস্তু মানে হয় থিয়ৰীটো আমি ভালকৈ পঢ়িব লাগিব, কাৰণ তাতে মানে ধৰি লোৱা বহুতখিনি বস্তু সোমাই থাকে, স্পেচিয়েলি ভাইভাৰ কাৰণে এটা ভেৰাইটি আনি দিয়ে, মানে যিজন ইনভিজিলেটৰ থাকে এটা ভেৰাইটি থাকে তেওঁলোকৰ হাতত মানে প্ৰশ্ন সুধিবলৈ, আৰু অলপ কনচেপ্ট বেছড হয়। আৰু যেতিয়া আমি প্ৰেক্টিকেলটো কৰোঁ, এইটো বাৰু এজ আ অলৰেডি ছেড সময়টো গুচি গ'ল, কিন্তু তথাপিও যিমান পাৰি ভাইভা কুৱেশ্যনছ কাৰণে ভালকৈ প্ৰিপেয়াৰ কৰিব লাগে কেমিষ্ট্ৰিৰ ক্ষেত্ৰত। আৰু তাৰ উপৰি যিখিনি টাইট্ৰেশ্যনৰ কথা যিখিনি ক'লোঁ, টাইট্ৰেশ্যনত কি হয় মানে কিছুমান ফৰ্মুলাছ থাকে, মোৰ এতিয়া মনত আছে যেনেকৈ মলাৰিটি উলিয়াবলৈ M1V1/N1 = M2V2/N2। চ' এই কিছুমান ফৰ্মুলাছবিলাক এক্সামৰ আগদিনাখন হ'লেও কেইবাটাও টাইট্ৰেশ্যন কৰাই, 2-3টামান কৰাই, চ' গোটেইখিনি এবাৰ হ'লেও প্ৰেক্টিছ কৰি যাব লাগে। যিখিনি ভেলিউজ আমি পাইছোঁ সেইখিনি ভেলিউজ দিয়ে প্ৰেক্টিছ কৰি যাব লাগে। আৰু এক্সামত এইটো চান্স থাকে যে সেই ছেইম ভেলিউৰ কি বুলি কয় চলভেণ্ট বা চলিউট দিয়াৰ চান্সেছ থাকে, তো গতিকে প্ৰেক্টিছ কৰি যাব লাগে টাইট্ৰেশ্যনৰ কাৰণে।
যিখিনি প্ৰিভিয়াছলি সলভ নিউমেৰিকেলছ। আৰু কেমিষ্ট্ৰিটো প্ৰশ্নৰ মানে ৰেঞ্জটো বেছি, বিভিন্ন টাইপৰ ৰিয়েকশ্যনৰ পৰা কুৱেশ্যন সুধি দিব পাৰে আৰু মানে তাৰ ৰেঞ্জটো বেছি হয় কেমিষ্ট্ৰি। হয় হয় আৰু কেমিষ্ট্ৰি হয় আচোন মানে হয় মানে প্ৰত্যেকটো যেতিয়া সল্ট এনালিচিছ আমি যেতিয়া কৰোঁ, প্ৰত্যেকটো টেষ্ট যেতিয়া আমি কৰোঁ তাতে এটা কেমিকেল ৰিয়েকশ্যন হৈছে। ধৰি লওক ড্ৰাই টেষ্টটো যদি কৰোঁ বা ৱেট টেষ্টটো কৰোঁ, তাত প্ৰত্যেকটো টেষ্টতে এটা ৰিয়েকশ্যন হৈছে। তাৰপিছত এনালিচিছ যেতিয়া কৰিব যাওঁ তাতো কিছুমান ৰিয়েকশ্যনছ হয়, যাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ৰিজাল্টছ দেখিবলৈ পাওঁ। তো সেই ৰিয়েকশ্যনটো মানে কেনেকৈ হৈছে সেইটো আমি যেতিয়া ফৰ্মত লিখোঁ, মলিকুলাৰ ফৰ্মত লিখোঁ, তো তেতিয়া মানে আমি গম পাওঁ যে হয় এইখিনি বস্তু এইটোত কম্বাইন হৈছে কাৰণে এইখিনি প্ৰডাক্টছ ফৰ্ম হৈছে। তো স্বাভাৱিক কথা যে এইখিনি বস্তু এজ এ কেমিষ্ট্ৰি স্কলাৰ হওক বা এজ এ কেমিষ্ট্ৰি ইনভিজিলেটৰ তেওঁলোকে সুধি দিয়ে সেইখিনি ৰিয়েকশ্যনছখিনি ভালকে। লগতে কালাৰ্ছ এটা টেষ্ট আছিল আমাৰ ব্ৰাউন কিবা মানে ব্ৰাউন ৰিং টেষ্ট, তাৰে ফৰ্মুলাটো সুধি দিয়ে। তো এনেকুৱা কুৱেশ্যন থাকে। এতিয়া ফিজিক্স হ'ল, কেমিষ্ট্ৰি হ'ল, তাৰপিছত মেথছতো নাথাকে। এতিয়া বায়ো তোমাৰ আছিল জানে? বায়'লজি নাই, মোৰ বায়ো নাছিল, মোৰ ষ্টেটিষ্টিক্স আছিল। বায়'লজিটো একেই বস্তু তোমাৰ, যিহেতু জুলজি বটানী বেলেগকে হ'ব। তো 30 মাৰ্কৰ 15 মাৰ্ক জুলজি, 15 মাৰ্ক বটানী। তো সেনেকুৱা থাকে। মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ যে প্ৰথমতে যিবোৰ কৰিব দিয়ে সেইখিনি প্ৰেক্টিকেল কপিখিনি কৰিব পৰা চাব লাগে। তাৰপিছত কিছুমান ভাইভাটো সুধিবই। তাৰপিছত আইডেণ্টিফিকেশ্যন থাকে, যিসকলে চাই আছা আইডেণ্টিফিকেশ্যনবোৰ কৰিব লাগে। তো এই আছিল আমাৰ ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, বায়'লজি। তো আমি আশা কৰিলোঁ যে ছাত্ৰ ছাত্ৰী যিসকলে এতিয়ালৈকে চাই আছা তোমালোকে বুজি পাইছা। কিবা যদি সন্দেহ থাকে, প্ৰশ্ন থাকে, কমেণ্টত জনাব পাৰিবা। আৰু অৱশেষত অভিজ্ঞানে কি ক'ব বিচাৰা সকলো ষ্টুডেণ্টছক যিসকলে এইবাৰ দিব এক্সাম? হয়, যিহেতু বেছি সময় নাই এতিয়া পৰীক্ষালৈ, আই থিংক 13 মানৰ পৰা ষ্টাৰ্ট হ'ব নেকি, 12-13, মই একজেক্ট ডেটটো পাহৰি থাকিলোঁ বাৰু। এইটো সময়ত চবচে ওৱান অফ দ্য বেষ্ট ৱেজ, ধৰি লওক এতিয়া চবে মাৰ্কছ স্ক'ৰ কৰাটো বিচাৰি আছে, কাৰণ এতিয়া কোনো নলেজটো নাচায়, আল্টিমেটলি কোনে বেছি মাৰ্কছ স্ক'ৰ কৰিব পাৰে। চ' মই ভাবোঁ যে এইটো সময়ত ষ্টুডেণ্টছবিলাকে বেছিকৈ পেপাৰ চলভিঙত গুৰুত্ব দিব লাগে। কাৰণ কিয় বহুত এটা ডাঙৰ ভুল ষ্টুডেণ্টছবিলাকে এইটো কৰে যে তেওঁলোকে বেছি মানে যিখিনি থিয়ৰী হওক বা যিখিনি বুকছ আছে বা যিখিনি নোটছ আছে সেইখিনিত বেছি সময় দিয়ে পঢ়াত, আৰু পেপাৰ চলভিঙত একেবাৰে নেগলেক্ট কৰি দিয়ে। বহুতখিনি ষ্টুডেণ্টে তেনেকুৱা কৰে, আৰু আল্টিমেটলি এইটোৱে গৈ পেলাই তেওঁলোকৰ ৰিজাল্টত হেম্পাৰ কৰেগৈ। আল্টিমেটলি আমি যেতিয়া এটা বস্তু বেছিকৈ প্ৰেক্টিছ কৰোঁ, আমি সেই বস্তুৰ লগত বেছিকৈ ফেমিলিয়াৰাইজ হৈ যাওঁ, আমি বেছি কমফৰ্টেবল হৈ যাওঁ। তো আমি সেইটো বস্তু বেছিকৈ কৰিবলৈ ভাল পাওঁ যেতিয়া আমি বেছিকৈ প্ৰেক্টিছ কৰোঁ, যেতিয়া আমি ফেমিলিয়াৰাইজ হৈ যাওঁ। চিমিলাৰলি এইটো ক্ষেত্ৰতো আমি যিমানে পেপাৰ প্ৰেক্টিছ কৰিম, ধৰি লওক এদিনত মই ভাবোঁ যে এটলিষ্ট এখন হ'লেও পেপাৰ প্ৰেক্টিছ কৰিব লাগে। আৰু আল্টিমেটলি এতিয়াৰ পৰাও যদি প্ৰেক্টিছ কৰে দেন 30খন পেপাৰ্ছ, 6 ফৰ ইচ কি বুলি কয় ছাবজেক্ট, 6 পেপাৰ্ছ ফৰ ইচ ছাবজেক্ট। আই থিংক প্ৰথম কথাটো দুটা বেনিফিট আছে। এটা হ'ল যে প্ৰেক্টিছ হৈ যায়, তেওঁলোকে এক্সাম হলত একো নাৰ্ভাছ ফিল নকৰিব, তেওঁলোকে 3 ঘণ্টাত নিজৰ টাইম মেনেজমেণ্টটো মানে ভাল হৈ যাব তেওঁলোকৰ। দ্বিতীয়তে কি হ'ব, কিছুমান বৰ্ড এক্সামত দেখা পোৱা গৈছে যে বহুতখিনি কুৱেশ্যনছ কমনো পৰি যায়, ডেছক্ৰিপটিভে হওক বা অবজেক্টিভে হওক কমন পৰি যায়। তো সেইখিনি এটা বস্তু আহে। কিছুমান কনচেপচুৱেল কুৱেশ্যনো কমন পৰি যাব পাৰে, কাৰণ চায়েন্স ইজ অল এবাউট কনচেপ্টছ, এপ্লিকেশ্যনছ। চ' আমি কেতিয়াবা বহুতখিনি বস্তু পঢ়ি যাওঁ, কিন্তু আল্টিমেটলি তাত আমি গৈ ছায়েন্সৰ বিশেষকৈ ফিজিক্স হওক বা কেমিষ্ট্ৰি হওক বা মেথছৰ পেপাৰবিলাকত কেনেকৈ এপ্লাই কৰোঁ সেইটো বেছি মেটাৰ কৰে। তো সেইখিনি পেপাৰখিনি চালে মানে আমি আইডিয়া এটা পাওঁ যে এইটো টপিকৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে। মানে আমি আইডিয়া এটা পাবলৈ হ'লেও মানে পেপাৰখিনি ছল্ভ কৰিব লাগে বা এটলিষ্ট এবাৰ হ'লেও চাব লাগে। তো প্ৰিভিয়াছ 6 ইয়াৰ পেপাৰ যদি প্ৰত্যেকখন ছাবজেক্টৰ কৰে, ইনক্লুডিং ইংলিছ এণ্ড MIL, কাৰণ এইকেইটা ছাবজেক্ট নেগলেক্ট মানে এইকেইটা মানে হয় ইংলিছ এণ্ড MIL, কিন্তু এইখিনি ছাবজেক্ট ইমান এইকেইটা ছাবজেক্টটো নেগলেক্ট কৰিব নালাগে, কাৰণ আল্টিমেটলি পাৰ্চেণ্টেজটো কিন্তু এইকেইটা ছাবজেক্টে উঠাব বা এইকেইটা ছাবজেক্টেই কমাই দিয়ে। তো এইকেইটা ছাবজেক্টটো যদি সমানে গুৰুত্ব দি পেলাই আই থিংক 6 পেপাৰ্ছ ফৰ ইচ ছাবজেক্ট যদি কৰে এটা ভাল পাৰ্চেণ্টেজ, ডেফিনেটলি 87+% ডেফিনেটলি আহিব ছায়েন্সৰ কাৰণে বিশেষকৈ। মই এইটো কথা ক'ব বিচাৰোঁ। তো সেয়াই আছিল আজি ভিডিঅ'টোলৈকে। আশা কৰিলোঁ সকলোৰে যিসকলে চাই আছা সকলোৰে কিবা শিকিব পাৰিছে ইয়াৰ পৰা, তোমালোকৰ যাতে ভাল হওক তাৰে কামনা কৰিলোঁ। আৰু অনাগত সময়তো আমি এনেকৈ ভিডিঅ' আনি থাকিম। তোমালোকৰ যিমান কিবা যদি প্ৰশ্ন থাকে সুধিবা, আমি ট্ৰাই কৰিম যে তোমালোকৰ প্ৰশ্নৰ সমাধান দিবলৈ। ঠিক আছে তেন্তে আজিলৈকে ধন্যবাদ।